আজি মই সেই কথাবিলাক নকওঁ। আজি কম যে গোটেই পুৱা বেলা আমাৰ বহুত বৰষুণ দিছিল, ঢেৰেকনি মাৰিছিল। তাৰপিছতে আপুনি বতৰ এতিয়া ভাল হ'ল, আন দিনাতকৈ অকণমান গৰমটো কম। মই ক'ম যে মানুহ ওলাই আহি গণতান্ত্ৰিক যিটো অধিকাৰ, সেই অধিকাৰটো সাব্যস্ত কৰিব লাগে, ভোট দিব লাগে। আৰু ভোট কাক দিয়ে সেই কথাখিনি আৰু ৰাইজে স্পষ্ট। গতিকে আজিৰ তাৰিখত মই আৰু বেছি কথা একো নকৈ গণতান্ত্ৰিক অধিকাৰ আপোনাৰ সাব্যস্ত কৰিবৰ কাৰণে মই বিনম্ৰতাৰে অনুৰোধ কৰিম। আৰু বাকী মানুহৰ মনবিলাক আপোনালোকে লগ আহিছে ফিল্ডত, কথাবিলাক পাতক। তেওঁলোকে যিটো দিছে সেইটো আৰু বাকচত ওলাব। ইতিমধ্যে 29% ভোট গ্ৰহণ হৈ গ'ল, যেহেতু ৰাতিপুৱাৰ ভাগত বতৰ বেয়া আছিল। 29% ভোট হৈ গ'ল। কিমান শতাংশ ভোট হ'ব বুলি আপুনি আশা কৰে? সেইবিলাক কথা বতৰা মই কোনোদিন উত্তৰ দিয়া নাই। শতাংশৰ হিচাপ হিচাপ ভগৱানে আল্লাই মানুহে জানে। গোটেইখিনি হোৱাৰ পিছতো এইবিলাক হিমন্ত বিশ্ব শৰ্মাহঁতে মুখ্যমন্ত্ৰীয়ে গোটেই এটমস্ফিয়াৰটো বেয়া কৰি দিলে। কেইখন চিট পাব কয়, কিমান লাখত জিকিম বুলি কয়, পিছত নহ'লে কোনো আপোনাৰ সেইকাৰণে ক্ৰেডিবিলিটিটো কমি গৈছে। আমাৰ পলিটিচিয়ান বিলাকৰ আপোনালোকে যিবিলাক কথা সুধিব লাগে সেইবিলাক নুসুধি কিমানত জিকিব, কিমান শতাংশ হ'ব, আজি মই কোৱাটো কি গুৰুত্ব আছে কওকচোন। আজি কেইঘণ্টামানৰ পিছত আপোনাৰ কিমান শতাংশ ভোট দিব, বিলাচীপাৰাৰ এই চেণ্টাৰত বেলেগ এটা হ'ব, গৌৰীপুৰত বেলেগ হ'ব। গতিকে সেইবিলাক কথা বতৰা কোনো ৰাইজৰ আমাৰ কোনো গুৰুত্ব নাই। গুৰুত্ব অকল মানুহৰ সমস্যা, মানুহে আমাক ভোট দিয়াৰ পিছত আমি কি কৰিম, কি কাৰণে বদৰুদ্দিন নাজমল ডাঙৰীয়াক ভোট দিব বিচৰা নাই, কি কাৰণে হিমন্ত বিশ্ব শৰ্মাক মানুহে খুব বেয়া পাইছে, সেই কথাবিলাকে প্ৰশ্ন হ'ব লাগে। গতিকে মই ভাবোঁ যে তেনেকুৱা ধৰণৰ মূল্যবোধ থকা প্ৰশ্ন এতিয়া আপোনাৰ ঠাই পাব আৰু মানুহৰ সামগ্ৰিকভাৱে সকলো মানুহৰ উন্নতি হ'ব। ইতিমধ্যে আপুনি কেইবাটাও ভোট গ্ৰহণ কেন্দ্ৰত উপস্থিত হৈছিলে, দেখিছে ৰাইজৰ কেনেধৰণৰ সঁহাৰি? মানুহৰ ব্যাপক সঁহাৰি। কিন্তু আজি মই আপোনাক ইলেকশ্যনৰ সময়ত এই কথাবিলাক নকৈ মই ভোটদান কৰিবৰ কাৰণেহে মই আবেদন জনাম মানুহক। আচ্ছা, আপুনি যদি মানে জিকি যায়, প্ৰথমটো কাম ধুবুৰী জিলাৰ বাসীৰ বাবে মই একে ৰাজহুৱাভাৱে কৈছো যে মানুহক কি কৰিব লাগে। মানুহে এতিয়া ইয়াত অটন'মাস কৰি আছো তোমাক 1 মিনিটত। হেল্ল', মানুহৰ সমস্যা আপোনাৰ যিখিনি কৈছো তাৰে ভোটৰ আকাৰ লৈছে। ইয়াৰ মানুহখিনি কৰ্ম কৰি খোৱা লোক মুঠৰ ওপৰত। চৰকাৰে কিবা দিলে নিদিলে এই কথাখিনি ইমান গুৰুত্ব নিদিয়ে। কিন্তু এই কৰ্ম কৰি খোৱা লোকবিলাকৰ আপোনাৰ মানুহখিনিক শান্তিৰে থাকিব নোৱাৰা কৰি পেলাইছে মুখ্যমন্ত্ৰী ডাঙৰীয়াই। এই যে থাকিব নোৱাৰা এটা অসহ্য যন্ত্ৰণাত যে ভুগিছে, তাত যে একনলাইজ কৰিছে আমাৰ বদৰুদ্দিন নাজমল ডাঙৰীয়াই, সেইকাৰণে সেই জুতিটোক সম্পূৰ্ণৰূপে উৎখাত কৰাৰ কাৰণে মানুহে সংকল্প লৈছে। অকল ধুবুৰীতে নেদেখিব, বাকচ খোলাৰ লগে লগে আপুনি ডিব্ৰুগড়তো দেখিব প্ৰতিফলন, যোৰহাটতো দেখিব, নগাঁৱতো বহুত দেখিবই, কৰিমগঞ্জতো দেখিব। আৰু সেইকাৰণে মই কৈছোঁ যে এই কথা বতৰাবিলাক আমি পাতিম। মানুহৰ সকলোতকৈ গৰাখহনীয়াৰ সমস্যা আছে, বিভিন্ন ধৰণৰ আমাৰ সমস্যা আছে, ইয়াৰ মাটিৰ সমস্যা আছে, মূল্যবৃদ্ধিৰ সমস্যা আছে। তাৰ সকলোতকৈ ডাঙৰ সমস্যা হৈছে মানুহৰ শান্তি, মানে পৰিয়ালটোলৈ শান্তিৰে থাকিব নোৱাৰে, মানুহে অশান্তিত থাকিব খোজে। আৰু সেই নিৰাপত্তাহীনতাটোৱে নাইকিয়া কৰাটোৱেই আমাৰ প্ৰধান কৰ্তব্য হ'ব। আপুনি ভোট দিলে? মই ভোটটো ইয়াত নহয়, মই ভোটটো দি আহিছিলোঁ পদ্মত বৰদলৈৰ ইলেকশ্যনৰ।